সমূহ দৰ্শকক আদৰণি জনাইছোঁ। মই সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনৰ পৰা আজি গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ কলেজ ফুটবলৰ ফাইনেল আৰু আজি ফাইনেলত অংশগ্ৰহণ কৰিছে জাগিৰোড কলেজ আৰু বঙাইগাঁও কলেজ দলে। আমাৰ সন্মুখত দেখিছোঁ স্কাই ব্লু জাৰ্চিৰে জাগিৰোড কলেজ আৰু সেউজীয়া জাৰ্চিৰে বঙাইগাঁও কলেজ। আৰু আজি খেলখনত ৰেফাৰী হিচাপে আছে সঞ্জীৱ মিশ্ৰ, ৰঞ্জিত দৈমাৰী আৰু লম্বিত দত্ত। আনহাতে আজি খেলখনত অংশগ্ৰহণ কৰিছে দুয়োটা দলৰ হৈ। প্ৰথমতে আহিছোঁ জাগিৰোড কলেজৰ হৈ পেলাই খেলিছে পৰশুৰাম ৰাজভৰ, গ'লৰক্ষক হীৰকজ্যোতি তেৰণ, বিজয় মুক্তিয়া, ধনজিত ৰামচিয়াৰী, কবিৰ দৈমাৰী, আলবিয়াছ পুমা, বিবেক পাটৰ, মঞ্জিত দৈমাৰী, কল্পজ্যোতি বৰদলৈ, ৰোহিত বড়ো, জ্যোতিষ পাণ্ডেকা। আৰু ছাবষ্টিটিউট বেঞ্চত আছে জয়ন্ত বসুমতাৰী, গণেশ বড়ো, জিন্তু গয়াৰী, শুক্লেশ্বৰ পাটৰ, মিঠিচাৰ গয়াৰী, চন্দন বাংঠাই আৰু ওম প্ৰকাশ। এয়া দেখিছোঁ খেলুৱৈসকল ৰেফাৰী সঞ্জীৱ মিশ্ৰই দুয়োটা দলৰ অধিনায়ক ধনজিত ৰামচিয়াৰী আৰু দিবাকৰ ৰয়ক বুজাইছে খেলৰ। আৰু এয়া টছ আৰু টছৰ পিছতেই দেখিছোঁ এয়া যি খেলত টছত জয়ী হৈছে জাগিৰোড কলেজ দল আৰু সম্ভৱতঃ জাগিৰোড কলেজ দলে ছাইড ল'ব। যিকোনো মুহূৰ্ততে খেল আৰম্ভ হ'ব আৰু দেখা গৈছে চেণ্টাৰ কৰিব সেউজীয়া জাৰ্চি পৰিধান কৰা জাগিৰোড কলেজ দলে। এয়া খেল আৰম্ভ হৈছে আৰু এয়া দেখা গৈছে বঙাইগাঁও কলেজ দলৰ হাফত বল, এয়া বল আয়ত্ব কৰিছে বঙাইগাঁও কলেজ। তেওঁ বল লাহেকৈ আগবঢ়াই দিছিল কিন্তু বল কাঢ়ি লৈ গ'ল আৰু থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে 7 নম্বৰ খেলুৱৈ দলৰ 7 নম্বৰ জিন্তু গয়াৰী। জিন্তুই আগবঢ়াই দিছিল কিন্তু বল ক্লিয়াৰ কৰিলে, এয়া পুনৰবাৰ আয়ত্ব কৰিব চেষ্টা কৰিছিল কিন্তু বল কাঢ়ি লৈ গ'ল 16 নম্বৰ খেলুৱৈ মাটি চুৰিন। নিজ দলৰ প্ৰতিপক্ষ হাফত হেড কৰি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিল হীৰকজ্যোতি তেৰণে কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে 5 নম্বৰ খেলুৱৈ বিজয় মুক্তি। দীঘলীয়া চেণ্টাৰ প্ৰতিপক্ষৰ হাফত কাক দিব চাইছে, বল আয়ত্ব কৰিছিল মিঠিচাৰে ৰাইট ফ্লেংকত ঠেলিছিল পুনৰ 5 নম্বৰ খেলুৱৈ দলৰ কেইবাগো মেটি চুৰিন। দীঘলীয়া শ্বট হেড কৰি চেষ্টা কৰিছিল দলৰ 10 নম্বৰ খেলুৱৈ মঞ্জিলৰ বেক ভলি এটা কিন্তু আগুৱাই আহিল গ'লৰক্ষক পৰশুৰাম ৰাজভৰে সুন্দৰভাৱে বল আয়ত্ব কৰিলে। দেখা গৈছে দীঘলীয়া ড্ৰপ কিক এটা প্ৰতিপক্ষৰ হাফত হেড কৰি আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে 4 নম্বৰ খেলুৱৈ জোনাছৰ পৰা পুনৰবাৰ আগবাঢ়িছে মাটিছ, পুনৰ মাটিছৰ দখলত বল বাধা দিব চেষ্টা কৰিছিল 14 নম্বৰ কল্পজ্যোতি বৰদলৈ কিন্তু ইতিমধ্যে বল হীৰকজ্যোতি দীঘলীয়া থ্ৰ'ইন, পুনৰ হীৰকৰ দখলত বল দীঘলীয়া চেণ্টাৰ এটা প্ৰতিপক্ষৰ বক্সৰ ভিতৰত ঠেলি দিছিল, হেড কৰি ক্লিয়াৰ কৰিলে আনিছে হেড কৰা বল আয়ত্ব কৰিছে দলৰ 6 নম্বৰ খেলুৱৈ আনিছ প্ৰসাদ। আনিছৰ স্কুৱেৰ বল ঠেলি দিছে জোনাছৰ দীঘলীয়া চেণ্টাৰ মিছ পাছ কিন্তু বল আয়ত্ব কৰিলে প্ৰতিপক্ষৰ হাফত 12 নম্বৰ খেলুৱৈ ধীৰাজৰ পৰা পুনৰ চুৰিনৰ পৰা বল পুনৰবাৰ ধীৰাজ কিন্তু ধীৰাজে পুনৰবাৰ আয়ত্ব কৰিব চেষ্টা কৰিছিল 16 নম্বৰ খেলুৱৈ মাটি চুৰিন। দীঘলীয়া শ্বট লৈছে গণেশ বড়ো, গণেশৰ দীঘলীয়া শ্বট এটা বল লেফ্ট ফ্লেংকত প্ৰতিপক্ষৰ হাফত লেফ্ট ফ্লেংকত ঠেলি দিছিল শুক্লেশ্বৰ কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰি যোৱাত এয়া থ্ৰ'ইন দিবলৈ গৈছে পুনৰবাৰ কবিৰ দৈমাৰী থ্ৰ' পৰা বল আয়ত্ব কৰিছে প্ৰতিপক্ষৰ হাফত কিন্তু বল ক্লিয়াৰ কৰিলে ৰজতৰ দীঘলীয়া শ্বট নিজ দলৰ হাফত বল আয়ত্ব কৰিছিল মঞ্জিল কিন্তু এয়া বল কাঢ়ি লৈ গৈছিল কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে 6 নম্বৰ খেলুৱৈ আনিছ প্ৰসাদ। আনিছৰ স্কুৱেৰ বল ঠেলি দিছে দলৰ 5 নম্বৰ খেলুৱৈ মানৱ কন্যাক কিন্তু বল কাঢ়ি লৈ গ'ল কন্যাকৰ পৰা বল এয়া নিজ দলৰ হাফত কন্যাক স্কুৱেৰ পাছ এটা বল ঠেলি দিছিল কিন্তু আয়ত্ব কৰিলে কন্যাকৰ বেক পাছ পুনৰবাৰ কন্যাকৰ দখলত বল কন্যাকে বেক পাছ কৰি দিছে দলৰ ৰোজন ৰাভা আৰু ইতিমধ্যে ৰাইট ফ্লেংকত
ঠেলি দিছিল ৰোজন ৰাভাই কিন্তু যথেষ্ট পিছুৱাই খেলিছে কেৱল দেৱনাথ আৰু ইতিমধ্যে বল টাচটা ৰিকভ কৰিছে থ্ৰইনাৰ পৰা পুনৰবাৰ এয়া বল আয়ত্ত কৰিছে দলৰ জাগিৰোড কলেজৰ দখলত বল জাগিৰোড কলেজৰ হীৰক যদি 13 নহয় বিজয় মুক্তিয়ে চেষ্টা কৰিছিল কিন্তু আগুৱাই প্ৰিয়ম সিংহ দলৰ গলৰক্ষক দীঘলীয়া শ্বট প্ৰতিপক্ষ হাফত হেড কৰিব চেষ্টা কৰিছিল 10 নম্বৰ খেলুৱৈ মঞ্জিল কিন্তু মঞ্জিলে হেড কৰাৰ আগতে বল ক্লিয়াৰ কৰিলে কিন্তু এয়া পুনৰবাৰ আনিছাৰ দখলত বল আনিছাৰ স্কোৱাৰ জোনাছে ঠেলি দিছিল মাটি চুৰিন কিন্তু ইতিমধ্যে বল টাচটা অতিক্ৰম কৰি গ'ল আৰু থ্ৰইন বঙাইগাঁও কলেজ দলৰ খেলুৱৈ বিজয় থ্ৰইনৰ পৰা বল আয়ত্ত কৰিছে মাটি চুৰিন পুনৰবাৰ বিজয় তেওঁ লাহেকে ঠেলি দিছিল কিন্তু আগুৱাই আহিল ৰেফাৰীয়ে বিধি নিষিদ্ধ খেল খেলাৰ বাবে ফ্ৰী-কিকৰ নিৰ্দেশ দিছে যথেষ্ট দূৰত আৰু এয়া দীঘলীয়া শ্বট ৰজত ৰাভাৰ কিন্তু বল পুনৰবাৰ এয়া 4 নম্বৰ খেলুৱৈ আৰু এয়া কল্পজ্যোতি বৰদলৈ দীঘলীয়া শ্বট কিন্তু গোলপোষ্টৰ বাহিৰে যোৱা গোল কিক সময়ে সময়ে দলটোৱে যথেষ্ট আগ্ৰাসী খেল প্ৰদৰ্শন কৰিছে জাগিৰোড কলেজ দীঘলীয়া শ্বট গোলৰক্ষক প্ৰিয়মৰ দীঘলীয়া শ্বটৰ পৰা হেড কৰিব চেষ্টা কৰিছিল মাটি চুৰিন কিন্তু ইতিমধ্যে বল আয়ত্ত কৰিলে 6 নম্বৰ খেলুৱৈ দলৰ আনিছ প্ৰসাদ আনিছে লেফ্ট ফ্লেংকত ঠেলি দিছিল 12 নম্বৰ খেলুৱৈ ধীৰাজ ৰাভালৈ কিন্তু ইতিমধ্যে বল আয়ত্ত কৰিছে পুনৰ আনিছে সুন্দৰভাৱে বল ঠেলি দিছিল কিন্তু আন এগৰাকী খেলুৱৈ ডিফেণ্ডাৰ দীঘলীয়া শ্বট প্ৰতিপক্ষ হাফত ঠেলি দিছে কিন্তু ইতিমধ্যে হেড কৰি ক্লিয়াৰ কৰিলে দলৰ কেৱল দেৱনাথৰ পৰা বল কাঢ়ি লৈ গ'ল 14 নম্বৰ খেলুৱৈ কল্পজ্যোতি পুনৰবাৰ এয়া জনছৰ স্কোৱাৰ ঠেলি দিছে আনিছৰ দখলত বল প্ৰতিপক্ষ হাফত দীঘলীয়া শ্বটৰ সময় ঠেলি দিছিল কিন্তু কোনো খেলুৱৈ নাই বিবেকৰ দীঘলীয়া শ্বট দীঘলীয়া থ্ৰ হেড কৰি ক্লিয়াৰ কৰিলে ধনজিতৰ পৰা পুনৰবাৰ প্ৰতিপক্ষ হাফত বল আয়ত্ত কৰিছে আনিছ প্ৰসাদ কন্যাক কিন্তু বল কাঢ়ি লৈ গ'ল মুক্তি পুনৰবাৰ মঞ্জিত দীঘলীয়া শ্বট কিন্তু পাঞ্চ কৰি ক্লিয়াৰ কৰিলে গোলৰক্ষক প্ৰিয়ম সিংহ পাঞ্চ কৰি ক্লিয়াৰ কৰা বল আয়ত্ত কৰিছে ৰোজন কিন্তু বল পুনৰবাৰ কাঢ়ি লৈ গ'ল কিন্তু দেখা গৈছে এক ৰচনা কৰিছিল আক্ৰমণ কিন্তু ৰেফাৰীয়ে অফ ছাইডৰ নিৰ্দেশ দিলে গণেশ বড়ো দীঘলীয়া শ্বট পুনৰবাৰ জাগিৰোডৰ দখলত বল সুন্দৰভাৱে আগবঢ়াইছিল 4 নম্বৰ খেলুৱৈ দলৰ হীৰক 5 নম্বৰ খেলুৱৈ বিজয় মুক্তিৰ পৰা কিন্তু বল কাঢ়ি লৈ গ'ল 16 নম্বৰ খেলুৱৈ মাটি চুৰিনৰ দখলত বল স্কোৱাৰ আগবঢ়াইছে আনিছ প্ৰসাদ কিন্তু আনিছে বল আয়ত্ত কৰাৰ আগতেই ধনজিত ৰমচিয়াৰে বল ঠেলি দিলে কিন্তু পুনৰ আনিছে বাবুৰীয়ে লেফ্ট ফ্লেংকত ঠেলি দিছে আৰু এয়া বল আগবাঢ়ি গৈছে মাটি চুৰিন আৰু এয়া দেখা যাওক থ্ৰইন দীঘলীয়া থ্ৰ মাটি চুৰিনৰ কিন্তু বল আয়ত্ত কৰিছে এয়া পুনৰবাৰ 7 নম্বৰ খেলুৱৈ জিন্তু গয়াৰী কিন্তু জিন্তুৰ পৰা বল কাঢ়ি লৈ গ'ল আনিছ প্ৰসাদ কাক দিব চাইছে আনিছ প্ৰসাদে বাধা দিবলৈ চেষ্টা কৰিছে জিন্তু কিন্তু ইতিমধ্যে বল পুনৰবাৰ খেলপথাৰ বাহিৰলৈ মাৰি পঠিয়াত অন্যকৈ সুন্দৰ এটা হেড কৰিব চেষ্টা কৰিছিল 11 নম্বৰ উৰ্ষা ব্ৰহ্মই কিন্তু ইতিমধ্যে বল গ'ল লাইন অতিক্ৰম কৰি যোৱাত শনিৰাম পুনৰবাৰ কন্যাকৰ দখলত বল কাক দিব চাইছে লাহেকে ঠেলি দিছে আনিছ জনছ চুৰিন আৰু থ্ৰইনৰ পৰা দীঘলীয়া থ্ৰ বল আয়ত্ত কৰিব চেষ্টা কৰে মুক্তি কিন্তু বল কাঢ়ি চেষ্টা কৰিলে পুনৰ মাটি চুৰিনৰ পৰা ইতিমধ্যে কিন্তু দেখা গৈছে দীঘলীয়া শ্বট এটা সুন্দৰ শ্বট এটা আছিল কিন্তু কোনো খেলুৱৈ টাচ কৰাৰ আগতে বল দীঘলীয়া শ্বট কাক দিব চাইছে কিন্তু এই বল ৰেফাৰীয়ে পুনৰবাৰ জয়ন্ত দীঘলীয়া শ্বট বল ঠেলি দিছিল কিন্তু বল আয়ত্ত কৰিলে দলৰ বিজয় মুক্তি ক্লিয়াৰ কৰিছে
জনছে ক্লিয়াৰ কৰা বল পুনৰ এয়া সুৰিন ঠিক চেণ্টাৰ চাৰ্কেলৰ হেড কৰি ক্লিয়াৰ কৰি আনিছে বল ঠেলি দিছে তীব্ৰ গতিত বল লৈ সোমাই পৰিছিল 11 নম্বৰ খেলুৱৈ উৰ্খাৰ দখলত বল কিন্তু উৰ্খাক বিধি নিষিদ্ধভাৱে মঞ্জিলে চেষ্টা কৰিছিল কিন্তু বল ক্লিয়াৰ কৰিলে এয়া জাগিৰোড কলেজৰ জিন্টুৰ পৰা বল পুনৰবাৰ কন্যাকে আয়ত্ব কৰি দীঘলীয়া শ্বট মাৰি পঠিয়াইছিল গোলৰক্ষক পৰশুৰাম ৰাজভৰ তেওঁ বল আয়ত্ব কৰি দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত বল সোমাবলৈ চেষ্টা কৰিছিল মুক্তি কিন্তু ইতিমধ্যে বল পুনৰবাৰ 14 নম্বৰ খেলুৱৈ কল্পজ্যোতি বৰদলৈ দলৰ হেড কৰিব চেষ্টা কৰিছিল হীৰকজ্যোতি তেৰণে খেলপথাৰত আনিছৰ দখলত বল নিজ দলৰ হাফত বঙাইগাঁও কলেজৰ লাহেক আগবাঢ়িছে 5 নম্বৰ কন্যাক পুনৰ আনিছ স্কোৱাৰ জনছ বসুমতাৰী জনছে লাহেকে ঠেলি দিছে 12 নম্বৰ খেলুৱৈ ধীৰাজ কিন্তু ধীৰাজৰ পৰা বল কাঢ়ি লৈ গৈছে কন্যাক কিন্তু বল আয়ত্ব কৰিব চেষ্টা কৰিছিল 12 নম্বৰ কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে মাথিছাৰ বসুমতাৰী তেওঁ লেফ্ট লেংকত ঠেলি দিছিল দলৰ মঞ্জিত কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিছে জাগিৰোড কলেজ দলৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস লেফ্ট লেংকেৰে আৰু কোনো খেলুৱৈ নাই বল আয়ত্ব কৰিছে জনছ বসুমতাৰী নিজ দলৰ হাফত জনছে লাহেকে ঠেলি দিছে সুৰিন কিন্তু সুৰিনে বল আয়ত্ব কৰাৰ আগতে কেৱল দেৱনাথ আৰু ওচৰতে পুনৰ নহয় আপোনাৰ শনিৰাম বসুমতাৰীয়ে শ্বটটো লৈছিল দীঘলীয়া শ্বট কিন্তু ইতিমধ্যে বল গল্লাই অতিক্ৰম কৰি যাতে গ'ল কিক দীঘলীয়া শ্বটত ল'ব জয়ন্ত কিন্তু কেৱল লাহেকে আগবঢ়াই দিছিল সুৰিনৰ মিছ পাছ ক্লিয়াৰ কৰিলে ধনজিত পুনৰবাৰ আনিছ পুনৰ সুৰিনৰ দখলত বল কিন্তু ইতিমধ্যে বল ধনজিতৰ পৰা পিছ পাছ এটা আগবঢ়াই দিছে 12 নম্বৰ খেলুৱৈ ধীৰাজ স্কোৱাৰ কন্যাকৰ বল আয়ত্ব কৰাৰ আগতে বল আয়ত্ব কৰিছে ৰজানৰ বেক পাছ শনিৰ বেক পাছ প্ৰিয়ম সিংহ গোলৰক্ষক প্ৰিয়মৰ দীঘলীয়া শ্বট কিন্তু খেলপথাৰৰ বাহিৰলৈ মাৰি পঠিয়াত ইয়াত থৈন তেওঁ স্কোৱাৰ আনিছ কিন্তু বল কাঢ়ি লৈ গ'ল শুক্লেশ্বৰ পাতৰ তীব্ৰ গতিত পৰিৱেশ হাফত সোমাই পৰিছে এয়া দলৰ সুন্দৰ শ্বট এটা প্ৰথমটো গ'ল দিবলৈ সক্ষম হ'ল দলৰ 8 নম্বৰ খেলুৱৈ শুক্লেশ্বৰ খেলৰ 34 মিনিটত আমি লগ পাইছিলোঁ সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত এই গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ কলেজ ফুটবল প্ৰতিযোগিতাৰ আয়োজক কমিটিৰ সম্পাদক অধ্যাপক বিমান পাটোৱাৰী আপুনি এই যে প্ৰতিযোগিতাখন আয়োজন কৰিছে সোণাপুৰৰ দৰে ঠাই টুকুৰত কেনেকৈ এয়া সম্ভৱ কৰিছে বাৰু এয়া আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ আছিলে সোণাপুৰ বৰ বেছি ডাঙৰ ঠাই নহয় যদিও ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু আমি মহাবিদ্যালয়ে বহুদিনৰ পৰা এইটো হেঁপাহ কৰি আছিলোঁ যে আমি এবাৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা পাতিম আৰু এই দায়িত্ব যেতিয়া আমাৰ ওপৰত ন্যস্ত হোৱাৰ লগে লগে আমি বিভিন্ন দিশৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে যি আমাৰ কাৰণে ধন মঞ্জুৰ কৰিছিল এই খেলা চলাবলৈ যথেষ্ট সামান্য কিন্তু বহুত ধনৰ প্ৰয়োজন হ'ল আমি স্থানীয় ৰাইজে বিপুলভাৱে আমাক সঁহাৰি আগবঢ়ালে আৰু ৰাইজৰ সহযোগত ক্ৰীড়া সন্থা সোণাপুৰ আৰু এই 3খন যি আমি প্লেগ্ৰাউণ্ড ব্যৱহাৰ কৰিছিলোঁ ক্ৰীড়া সন্থা সোণাপুৰৰ এই ক্ষুদ্ৰ ক্ৰীড়াংগন লক্ষ্মীবাই ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান টেপেচিয়াত থকা এই প্ৰতিষ্ঠানৰ যিখন খেলপথাৰ আৰু গুমৰীয়া পথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ এই 3খন খেলপথাৰে মোক সহায় কৰিলে আৰু আৰ্থিকভাৱে যি ৰাইজৰ সহযোগ তাৰ দ্বাৰা আমি এইটো সম্ভৱ কৰি তুলিলোঁ এই যে প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে 23খন কলেজে যোগ দিছে এই 23খন কলেজে বিভিন্ন ধৰণে খেলিছে বা সোণাপুৰৰ খেলুৱৈসকলক উঠি অহা প্ৰজন্মক যথেষ্ট লাভান্বিত কৰিছে কথাটো হ'ল যে এই খেলখনে কিমান দূৰ সহায় কৰিব সোণাপুৰ কলেজৰ নিজৰ উত্থানত আৰু অঞ্চলটোৰ ক্ৰীড়া উত্থানত
নিশ্চিতভাৱে আমি সোণাপুৰ মহাবিদ্যালয় আচলতে বৰ বহুত বছৰ বয়সীয়া কলেজ নহয় 1991 চনত আমাৰ মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে আৰু আমি আৰম্ভণিৰ পৰা এই মহাবিদ্যালয়খনৰ পৰা এটা ফুটবল দল প্ৰতি বছৰে আমি গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত আমি যোগদান কৰি আহিছোঁ 1991 চনত স্থাপন হোৱা কলেজখনে 1993 চনতেই আমি আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত যোগদান কৰিছিলোঁ আৰু সেইধৰণে কণ্টিনিউৱাছলি কৰি আহিছোঁ এই বছৰো আমি কৰিছোঁ আৰু এই ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ মহাবিদ্যালয়ৰ যিটো টিম যদিও বা ফাইনেলত উপনীত নহ'ল কিন্তু দলটোৱে আমি এটা শক্তিশালীভাৱে ইয়াত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ আনহাতে স্থানীয় যিসকল ক্ৰীড়াপ্ৰেমী আছে বা যিসকল উঠি অহা খেলুৱৈ আছে তেওঁলোকে খুব ভাল ফুটবলাৰৰ দ্বাৰা ইয়াতে তেওঁলোকৰ খেল প্ৰদৰ্শন তেওঁলোকে দেখিছে তেওঁলোকে লাভৱান হৈছে আৰু সোণাপুৰৰ যিটো প্ৰতি এটা দৃশ্য নিবদ্ধ হ'ব সমগ্ৰ ৰাজ্যখনৰ ক্ৰীড়া মহলৰ পৰা গতিকে ইয়াৰ দ্বাৰা নিশ্চয় ভৱিষ্যতৰ দিনত অনাগত দিনবোৰত আমাৰ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে সহায়ক হ'ব জাগিৰোডৰ দখলত বল কিন্তু বল কাঢ়ি লৈ গ'ল 8 নম্বৰ খেলুৱৈ দলৰ ব্ৰজেশ বঙাইগাঁৱৰ ব্ৰজেশৰ দখলত বল দীঘলীয়া চেণ্টাৰ এটা বল দেখা গৈছে 11 নম্বৰ খেলুৱৈ এক সুন্দৰ সুযোগ উৰ্খা ব্ৰহ্ম বল আয়ত্ত কৰিছে ৰুজন ৰাভাৰ বেক পাছ ঠেলিছে আনিছে শ্বট ল'বলৈ চেষ্টা কৰিছিল পুনৰ ৰুজন কিন্তু বল কাঢ়ি লৈ গ'ল জাগিৰোড কলেজৰ 8 নম্বৰ খেলুৱৈ শুক্লেশ্বৰ পাটাৰ শুক্লেশ্বৰে লেফ্ট লেগত বল ঠেলি দিছিল 8 নম্বৰ খেলুৱৈ সুন্দৰ এক সুযোগ কিছু সময় আগতে দিবাকৰ ৰয় উৰ্খাও নহয় মঞ্জিল ব্ৰহ্মৰ সলনি খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু এয়া উৰ্খা ব্ৰহ্ম কৰ্ণাৰ কিক ল'বলৈ গৈছে দীঘলীয়া শ্বট এটা কৰ্ণাৰ কিকৰ হেড কৰিব চেষ্টা কৰিছিল দলৰ 15 নম্বৰ খেলুৱৈ আগবাঢ়ি গৈছে হীৰক জ্যোতি তেৰণ হীৰকৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত আৰু বল আয়ত্ত কৰিছে এয়া দলৰ দীঘলীয়া শ্বট এটা আৰু আগবঢ়াই দিছে দলৰ 11 নম্বৰ খেলুৱৈ উৰ্খাৰ দখলত বল বাধা দিব চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে 2 নম্বৰ খেলুৱৈ দীঘলীয়া থ্ৰ নহয় 8 নম্বৰ শুক্লেশ্বৰ পাটৰ শুক্লেশ্বৰ পুনৰবাৰ আগুৱাই আহিল গ'লৰক্ষক সম্ভৱতঃ দীঘলীয়া ড্ৰপ কিক এটা ল'ব পৰশুৰাম ৰাজবাৰে দীঘলীয়া শ্বট এটা বল আয়ত্ত কৰিছে আনিছ প্ৰসাদ ঠিক চেণ্টাৰ চাইকেলৰ কাক দিব চাইছে স্কোৱাৰ বল ঠেলি দিছে 14 নম্বৰ খেলুৱৈ কল্পজ্যোতি বৰদলৈ আনিছ প্ৰসাদে আগবঢ়াই দিছিল ৰুজন ৰাভাক কিন্তু ইতিমধ্যে ৰেফাৰীয়ে বিধি নিষিদ্ধ খেল খেলাৰ বাবে 13 নম্বৰ খেলুৱৈ 5 নম্বৰ খেলুৱৈ বিজয় মুক্তি কিন্তু ইতিমধ্যে বল পুনৰবাৰ দেখা গৈছে এয়া জয়ন্ত বঙাইগাঁও দখলত বল আয়ত্ত কৰিছে 11 নম্বৰ খেলুৱৈ আনিছ বল ঠেলি দিছে ব্ৰজেশৰ বেক পাছ কেৱল দেৱনাথ কিন্তু বল কাঢ়ি লৈ গ'ল কিন্তু বল এতিয়াও কিন্তু জাগিৰোডৰ দখলত দলৰ 7 নম্বৰ খেলুৱৈ জিন্তু কিন্তু বল পুনৰবাৰ কল্পজ্যোতি বৰদলৈ দীঘলীয়া চেণ্টাৰ এটা আক্ৰমণ ৰচনা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ইতিমধ্যে ক্লিয়াৰ কৰিলে জঞ্জ বসুমতাৰী আৰু হীৰকৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত সোমাই পৰিছে বল আয়ত্ত কৰিব চেষ্টা কৰিছিল এন এক সুযোগ পাইছিল শনিৰাম বসুমতাৰী শনিৰামৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিছে পুনৰবাৰ সুন্দৰভাৱে ক্লিয়াৰ কৰিছে হীৰক জ্যোতি তেৰণ হীৰকৰ পৰা বল আয়ত্ত কাঢ়ি লৈ গ'ল আনিছ প্ৰসাদ আনিছৰ দীঘলীয়া চেণ্টাৰ এটা কিন্তু এক হেড কৰি ক্লিয়াৰ কৰিছে পুনৰবাৰ জিন্তু গাড়ী পুনৰবাৰ ব্ৰজেশৰ দখলত বল আনিছ পুনৰবাৰ কন্যাকৰ দখলত বল কাক দিব চাইছে কন্যাকে লাহেকে লেফ্ট ফ্লেংকত বল ঠেলি দিছে ব্ৰজেশ
দলৰ 10 নম্বৰ খেলুৱৈ মঞ্জিল কিন্তু ইতিমধ্যে বল টাচটা অতিক্ৰম কৰি যোৱাত এয়া থ্ৰইন হীৰক জ্যোতি তেৰণ দীঘলীয়া থ্ৰ' আৰু লাহে লাহে এক তেওঁলোকে লেহেম গতি খেলাৰ সুযোগ ল'লে বল আয়ত্ব কৰিছিল কন্যাক মুক্তি বিজয় মুক্তি চেণ্টাৰ কিন্তু সঠিকভাৱে কাৰ্যকৰী শ্বটটো আগবঢ়াই দিব নোৱাৰাত বল পুনৰবাৰ 8 নম্বৰ খেলুৱৈ ব্ৰজেছৰ লেফ্ট ফ্লেংকত দীঘলীয়া চেণ্টাৰ এটা পুনৰবাৰ আনিছৰ দখলত বল কাক দিব চাইছে কিন্তু বল কাঢ়ি লৈ গ'ল ব্ৰজেছ পুনৰবাৰ ধনজিত ৰামচিয়াৰী চেণ্টাৰ এটা কিন্তু ৰেফাৰীয়ে ফাউলৰ জাগিৰোড কলেজৰ দখলত বল জাগিৰোডে আগবঢ়াই দিছিল প্ৰতিপক্ষ হাফত কিন্তু বল কাঢ়ি লৈ গ'ল দলৰ 13 নম্বৰ খেলুৱৈ কল্পৰ দখলত বল ৰাইট ফ্লেংকত টেকবাৰৰ চেষ্টা কৰিছে জনছ দীঘলীয়া থ্ৰ' এটা কোনো খেলুৱৈ নাই আৰু সুন্দৰভাৱে বল ক্লিয়াৰ কৰিলে ৰজন ৰাভাই ক্লিয়াৰ কৰা বল পুনৰবাৰ এই আক্ৰমণ আচলৰ পৰা 7 নম্বৰ খেলুৱৈ জিন্তু গয়াৰীৰ বল আয়ত্ব কৰিছে দলৰ জনছ লাহেকে ঠেলি দিছে দলৰ 11 নম্বৰ উৰ্খাও পুনৰবাৰ ৰাইট ফ্লেংকত ঠেলি দিছিল অভিষেকে সুন্দৰভাৱে বলটো আয়ত্ব কৰি লাহেকে পুছ কৰিছিল কিন্তু সমানে দৰ্শনীয়ভাৱে গ'লৰক্ষক পৰশুৰাম ৰাজভৰ বল আয়ত্ব কৰি এক সুন্দৰ সম্ভাৱনাক নাশ কৰিবলৈ সক্ষম হ'ল পৰশুৰামৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল কিন্তু ক্লিয়াৰ কৰিলে ৰজতে আগবঢ়াই দিছিল কন্যাক ব্ৰজেছ নাৰ্জাৰী কিন্তু ব্ৰজেছে বিধি নিষিদ্ধভাৱে ফাউল খেলাৰ পৰিপ্ৰেক্ষিতত 8 নম্বৰ খেলুৱৈ ধনজিতৰ দীঘলীয়া শ্বট এটা আগুৱাই আহিল গ'লৰক্ষক প্ৰিয়মৰ দীঘলীয়া ড্ৰপ কিক আয়ত্ব কৰিছে ধনজিতে বাওঁভৰিৰে বল ঠেলি দিছে 7 নম্বৰ খেলুৱৈ জিন্তু গয়াৰী আক্ৰমণ ৰচনাৰ পৰা বাওঁভৰিৰে ঠেলি দিছিল কিন্তু গ্ৰাউণ্ডাৰ এটা বল আয়ত্ব কৰিলে গ'লৰক্ষক প্ৰিয়ম পুনৰবাৰ কেৱল দেৱনাথৰ দীঘলীয়া শ্বট এটা আৰু আগুৱা আহিল গ'লৰক্ষক পৰশুৰাম ৰাজভৰ আৰু সুন্দৰভাৱে বল আয়ত্ব কৰিলে আৰু দেখা গৈছে খেলপথাৰত এতিয়াও বাগৰি আছে যথেষ্ট সময় দীঘলীয়া শ্বট এটা অভিজিত সিংহ থৈনৰ পৰা তেওঁ বল ঠেলিছে কন্যাক কিন্তু কন্যাকে বল আয়ত্ব কৰিব নোৱাৰিলে বল ক্লিয়াৰ কৰিলে জিন্তু গয়াৰী আৰু জিন্তু গয়াৰী ক্লিয়াৰ ইতিমধ্যে কিন্তু জাগিৰোড কলেজে 1-0 গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে আৰু আক্ৰমণ পুনৰবাৰ এইবাৰ বঙাইগাঁও কলেজ আক্ৰমণ ৰচনাৰ প্ৰয়াস কিন্তু সঠিকভাৱে 13 নম্বৰ খেলুৱৈ দীঘলীয়া শ্বট এটা প্ৰতিপক্ষৰ হাফত বক্সৰ ভিতৰত ঠেলি দিছিল কিন্তু বল ক্লিয়াৰ কৰিলে এইটো মানে এক সুন্দৰ শ্বট এটা লৈছিল 11 নম্বৰ খেলুৱৈ উৰ্খাও কিন্তু ইতিমধ্যে খেলুৱৈ বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত বল টাচটাই অতিক্ৰম কৰি গ'ল আৰু এয়া শেষ হ'ব আৰু এই মুহূৰ্তলৈ কিন্তু জাগিৰোড কলেজ 1-0 গ'লত আগবাঢ়ি আছে পুনৰবাৰ জাগিৰোড কলেজৰ দখলত বল এয়া জিন্তু দখলত বল কাক দিব চাইছে তেওঁ বাধা দিব চেষ্টা কৰিছিল ৰজত কিন্তু ইতিমধ্যে ৰজতে বিধি নিষিদ্ধভাৱে ফাউলৰ পৰা ধনজিত ৰামচিয়াৰী দীঘলীয়া চেণ্টাৰ এটা প্ৰতিপক্ষ হাফত হেড কৰিবলৈ সুযোগ লৈছিল কিন্তু ইতিমধ্যে বল গ'ল লাইন অতিক্ৰম কৰি যোৱাতে গ'ল কিকৰ নিৰ্দেশ দিছে প্ৰিয়মে সময়তো দীঘলীয়া শ্বট এটা ল'ব প্ৰতিপক্ষৰ হাফলে আয়ত্ব কৰিব চেষ্টা কৰিছিল বলৰ দীঘলীয়া চেণ্টাৰ এটা হেড কৰি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিল ক্লিয়াৰ কৰিলে ৰজত ৰাভা নহয় জয়ন্ত বসুমতাৰী থ্ৰইনৰ পৰা পুনৰবাৰ ব্ৰজেছ
কিন্তু আনিছে কিন্তু ইতিমধ্যে ৰেফাৰীয়ে খেল শেষ হোৱাৰ সংকেত ধ্বনি দিলে। ইয়াৰ লগে লগে সোণাপুৰ কলেজে আয়োজন কৰা গুৱাহাটী ইউনিভাৰ্চিটি আন্তঃ কলেজ ফুটবল প্ৰতিযোগিতাত জাগিৰোড কলেজে 1-0 ব্যৱধানত বঙাইগাঁও কলেজক পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰিলে। খেলৰ 22 মিনিটত ৰঞ্জিত ৰামচিয়াৰী তেওঁ নিৰ্ণায়ক গ'লটো দিয়ে।